ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পাঠ 15 মহো গীত পাঠৰ আজি ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা তোমালোকৰ উন্মেষ কিতাপৰ শেষ পাঠৰ ভিডিঅ' হ'ব আজি ক্ৰিয়াকলাপ পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নং তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা মহ খেদিবলৈ লৰাহঁতে হাতে হাতে কি লৈছে উত্তৰত লিখিব পাৰা টাঙোন ঠিক আছে ঘ উত্তৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ব ইয়াত প্ৰশ্ন দিয়া হৈছে গৃহস্থই মহ খেদিবলৈ যোৱা লৰাহঁতক চাউলৰ সলনি কি দিছে উত্তৰত লিখিবা তোমালোকে ক কৰি দিছে তোমালোকে ক উত্তৰত বৃত্তটো ঘেৰ কৰি দিবা উত্তৰ শুদ্ধ ক হ'ব প্ৰশ্ন দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক টেপুলত নহল নুন ইয়াত টেপুল শব্দৰ অৰ্থ কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখিয়ে ৰাখিছো উত্তৰবোৰ আগৰ দৰে মই লিখিয়ে ৰাখিছো তোমালোকক দেখাম লগতে মাতিও শুনাম উত্তৰত তোমালোকে লিখিবা ইয়াত টেপুল শব্দৰ অৰ্থ হ'ল টেপৰ টেঙা খ প্ৰশ্ন দিয়া হৈছে মহো গীতটোত উল্লেখ থকা নৈখনৰ নাম কি উত্তৰত লিখিবা মহো গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়া দিয়া গ প্ৰশ্ন গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে উত্তৰত লিখিবা গীতটোত ভাল হওক কুশল হওক বুলি মহো গীত গোৱা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে লিখিবা উত্তৰ শুদ্ধ হ'ব ঘ প্ৰশ্ন গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে উত্তৰত লিখিবা গীতটোত ভাষৰী শব্দই ভঁৰালক বুজাইছে এতিয়া আমি আলোচনা কৰিম 3 নং প্ৰশ্ন মহো গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে সঁজুলি দুবিধ কি সঁজুলি দুবিধৰ ছবি আঁকা তোমালোকে উত্তৰত লিখিবা সঁজুলি দুবিধৰ নাম হ'ল অথবা সঁজুলি দুবিধ হ'ল মই আৰু নাঙল তোমালোকে মই আৰু নাঙলৰ ছবি আঁকি ল'বা 4 নং প্ৰশ্ন মহো গীতটোৰ অন্ত্যধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা উদাহৰণ হো লো বাকি শব্দ মই লিখিয়ে ৰাখিছো চাই লম মাতিও শুনাম নুন দুন পাতে ঘাটে পৰিল মৰিল মিকি শিকি যাওঁতে বাওঁতে মকা টকা কৰি চৰি ফাল হাল কাজেলি আধেলি ইয়াৰে পৰা তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন 5 নং পাঠটোত তোমালোকে চিকিমিকি চকা মকা আদি জুৰীয়া শব্দ পাইছা এনে ধৰণৰ আৰু 5টা জুৰীয়া শব্দ লিখা আমাক পাঠৰ পৰাই লিখিব লাগে বুলি কোৱা নাই পাঠটোত যেনেকা পাইছিলো আমি চিকিমিকি চকা মকা উদাহৰণ দিয়া হৈছে মই 5টা লিখিয়ে ৰাখিছো পাঠৰ পৰা মই লিখিছো লৰি চৰি ভাল ভুলকাক মহ সুখ দুখ হাঁহি ধেমালি সঁচা মিছা 3টা মই পাঠৰ পৰা লিখা নাই তোমালোকে চাই ল'বা আৰু নিজেও লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে 6 নং ভঁৰাল আমি ভঁৰালত ধান ৰাখো মই এবিধ খেতিৰ সঁজুলি হাল দেউতাই হাল বাই আছে চাউল ৰমেশে দোকানৰ পৰা চাউল কিনি আনিলে গোহালিত আমি গাই গৰু বান্ধো এতিয়া 7 নং প্ৰশ্নত কি দিয়া হৈছে চাই লম 7 নং প্ৰশ্নত দিয়া হৈছে মহো গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা বিশেষ্য পদ টেপুল মান্য ৰূপ টেপৰ টেঙা নুন লুন ভাষৰী ভঁৰাল মাহো মহ গলি গোহালি ক্ৰিয়াপদ খেদাইবা খেদিবলৈ মান্য ৰূপ কৈল্লু কৰিলো মুইল্লু মৰিলো লু ল ইয়াৰে পৰা তোমালোকে চাই লিখি ল'বা এতিয়া আমি আলোচনা কৰিম 8 নং প্ৰশ্নত কি দিয়া হৈছে 8 নং প্ৰশ্নত দিয়া হৈছে তলৰ পদবোৰত কি বিভক্তি চিন যোগ হৈছে লিখা পদ বিভক্তি মাকক ক বিভক্তি যোগ হৈছে টেপৰত ত ৰূপৰ ৰ হিৰলুত ত সোণৰ ৰ বুঢ়া দিয়াৰ ৰ ঘাটেৰে ৰে ইয়াৰে পৰা তোমালোকে লিখি ল'বা মৰমৰ ছাত্ৰ-ছাত্ৰী আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত